কালকেতু মহারাজ তোমার কার্যদক্ষতা বখানিবৰ বাবে আজি মোৰ অন্তৰত আশা নাই মাথো হিয়া ভরা প্রীতির আবেগেরে জনাইছো শত ধন্যবাদ দয়কের বিবাহ কার্য আজি ইমাম সুপরিকল্পিত ভাবে পরিচালিত ছে আজি সকল প্রজাই আপ্যায়িত অতিথি অভ্যাগত ইষ্টমিত্র জ্ঞাতি কুটুম্ব সকলো আজি কংসৰ শুশ্ৰূষাত সন্তুষ্ট তোমাৰ কাৰ্যদক্ষতাৰ বাবে কংসৰ খ্যাতি আজি সীমা অতিক্ৰম কৰিছে কালকেতু মহারাজ আপোনাৰ ভিত্ত যেতিয়া মই মোৰ কৰ্তব্য সম্পাদন কৰিছো ধন্যবাদৰে মোক আৰু লজ্জিত নকৰিব মহারাজ তথাপি কালকেতু মহারাজ ধন্যবাদৰ বাহিৰে তোমাৰ কৰ্তব্যৰ যোগ্য প্ৰতিদান আৰু কি থাকিব পাৰে অকল সেই নহয় আজি ভোজ বংশই বংশ গৌৰৱত উপযুক্ত মিত্ৰ বহুদেৱক লাভ কৰি দুগুণে গৰিয়সী হৈ উঠিল কালকেতু মহারাজ দৈব্যগীৰ বাবে বসুদেৱে উপযুক্ত বৰি আৰু সেইবাবে ময়ো অতিকে লভিছো আনন্দ তথাপি কালকেতু মহারাজ একেটি কথাই আজি বাৰে বাৰে মোৰ মন কৰিছে বিচলি আজিহে মই পাৰিছো বুজিব কন্যাদান যেন কিমান কঠিন নিজ পিতৃ মাতৃ বাৰু নিজ সন্তানক উলিয়াই দি পৰৰ গৃহলৈ কিনো দৰে থাকে কালকেতুৱে নগ্ন কাৰেঙত মহারাজ এই হৈছে জগতৰি চিৰন্তন নীতি পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ তথাপি কালকেতু মহারাজ বুজনি না মানে মনে ধৈৰ্য কি ভনীতি মোৰ অতি আদৰৰ পঠিয়াই দি তাইকে মই দূৰ দূৰলৈ কিন্তু তোরে থাকিম কালকেতুৱে নগ্ন কাৰেঙত মহারাজ গুণী জ্ঞানী বিবেকী আপুনি নিজেই যদি হয় শুকাতুৰি আজলি ভনীতি দৈব্যকিক বাৰু কোনে কৰিব সান্তনা হসা কালকেতু বুঝিও নুবুঝে আজি মোর অবুঝি পরাণে দৈয় কিসে প্রাণ মোর দৈয় কিসে নয়নর মনি সেই দৈয়কিক হস্ত জ্ঞানে হুস্থ বিবেকে অর্পণ করি পরর হাতত কি করে থাকিম মই ধরাচ্ছি আই মহারাজ দুর্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা শুনা কালকেতু অভক্ষম চাপিলো চল শেষ হল দৈয়কীৰ বিবাহৰ সকলো কাৰ্য বলা শেষবাৰৰ বাবে দৈয়কীক হস্তেহেৰে আলিংগন জনাও এবাৰ কালকেতু মহারাজ হরিযাত্রী প্রত্যাবর্তনের বাবে রথরথী যৌতুক সমন্বিতে সকলো তুমি করগৈ নিরীক্ষণ সিংহ দরতি সুসজ্জিত রথ মহারাজ উত্তম কালকেতু উত্তম
ধন্যবাদ করা নিরীক্ষণ কান্দি কান্দি এই দুর্ভোগীয় কঙ্কর হৃদয় তৈয়ারু বেদনা নিদিবি তৈয়ারু বেদনা নিদিবি দাদা ক্ষমা কৰা ভগ্নীক তোমাৰ অতি দুৰ্ভগীয়া মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ কিয় তই মোক অপৰাধী কৰিব খুজিছ শৈশৱকালৰে পৰা জীয়ক পথ স্নেহৰ বন্ধনেৰে বান্ধি ৰাখিছ এই অভগত দাৰত তাকে মই পাহৰিব নোৱাৰো তাকে মই পাহৰিব নোৱাৰো কদাপি দাদা ময়ো চিৰঋণী তোমাৰ আগত নুবুজিলো তোমাৰ এই অকৃত্ৰিম স্নেহ আজলি ভগিনী দৈয়কী মোৰ অতি স্নেহৰ ভাল বেয়া তাই একোৱেই নাজানে ক্ষমাই ফুকন ক্ষমা কৰি সৰ্বদোষ তাইৰ প্ৰফুল্ল চিত্তে সদায় ৰাখিবা হৰি ভূভক্তিক সাক্ষী কৰি যি মহাৰত্ন মই কৰিলো গ্ৰহণ চিৰকাল মই তাক ৰাখিব ক্ষুণ্ণ মহাৰাজ আদেশৰ মই নকৰিলো আদেশ নহয় বহুদেৱ এই অনুৰোধ মাত্ৰ মোৰ তোমাৰ প্ৰতি অনিতি পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি এই তিৰুতাৰ আচলৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় যাচিবি স্নেহ প্ৰীতি সম্ভাষণ
শ্রদ্ধা ভক্তি সকলোকে ধরে জনমে বিখের তোমাৰ আদেশ সদায় মানিম দাদা। আশীর্বাদ দিয়া আশীৰ্বাদ দাদা। আশীর্বাদ আশীর্বাদ কিনো দিবাই অভগা দাদারে অঠিয়াই দিত কাজিময় দূর দূরলৈ অন্তর ভাগিছে মোর না মানে বুঝনি এখন নোয়ার বুঝাব মই তথাপিতো হিয়া ভরিময় দিশ আশীর্বাদ তাহাতর দাম্পত্য জীবনত হর গৌরীর হক বহতি পুরনারীগণ মঙ্গলী কুরুলিত ধ্বনিরে বহুদেব তৈয়কিক জনোয়ার বিদায় খম্ভা হম আজি মই নিজেই রথর বাক্সরি ধরি হই অহিন্ত হদ্দুতিকে সদু পুরিত গয় মনে করো অত্রহস্য ভিন্ন গগনর মূর্খকঙ্খ ওকে উদ্দেশ্য করি অকস্মাৎ আকাশমার্গত অত্রহস্য মনে করো অত্রহস্য ভিন্ন গগনর কণ্ঠ যি দৈব্যকীৰি বিয়া পাতি আজি তই আনন্দতে আত্মহারা হৈছ এই দৈব্যকীৰি গৰ্ভজাতে অষ্টম সন্তানে সংহার কৰিব তোকে অবলীলাক্রমে কণ্ঠ মনত পৰণে তোৰি সেই ধৈৰ্য তিৰিবাৰী সেইবাৰেই তোৰ আজি মৰণৰ দিনী দুৰন্ত কৰি চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা অতি হসা মনত হরিষে মোর ধৈর্যতির বর আনন্দতে
আপন পাহৰা হয় আজি এই মূৰ্খ কম্পই পাহৰিছে আপোনাৰ অতি ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু আছো বলিবদে ঘৰুৱা বিজুলী বেগেৰে তব দেখিল তৰোৱাল আনন্দত উন্মত্ত প্ৰজা অলক লৰি মিত্ৰমৰ করুণায় শত্ৰু সকলতি পথে কৰা যতে পোৱা বলিয়া দতল হাতী তুরন্তে জোরে আনি মেলে দিয়ে মথুরার রাজা সমুদ্র আনন্দ উৎসব অকাশি ধ্বংসরে ধুমুহা मेले से खबर न खोजोगे दानव आत्मा दीप्त तरारे महाकाले कालके तुए कौनसी अंतिकारी বলয়ৰ ঘণ্টা বাজ দিব বাবে খেংখনত কৰি বজ্ৰপতে পাব মথুৰা মৃত দেহৰে ভৰতি তুলপাৰ হব স্বৰ্গ মৰ্ত্য পাতাল রক্ত প্লাবনে হব পৃথিবী আনন্দ উৎসলে হন্তে পূর্ণ মথুরাতে অগ্নি বৃষ্টি হীরা বর্ধনে রক্ত প্লাবন রক্ত মহোদয় নতুন মেটে আরমল স্নেহল ভগ্নিতপকি ভবিষ্যৎ ঐক্যলিপি মূল তুইও কাম পাতি শুনিলি নহয় চিমিলন বন্ধুনেৰে বন্ধি দিল তব দুয়োটিকে এই অভিশপ্ত মিলনী জাতি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ কি কৰিবা মহোদয় অমৃতত করল উঠিল হীরা ভরা জিয়ান্দ জীবই করিল প্রধান তারি পালুয়া জীবই সুন্দর প্রতিদান অশিরতে কংসর মরণ বেশ কথা এই হব নহব অন্যথা কিন্তু কংসর মরণ জানো ইমান সহজ কংসর মরণ জানো ইমান সহজ সে মমতাজি আসে যত মানে বিসর্জিল সকলটি এই মুহূর্ততে সমন্ধর নাক পাকে দিলু দলিয়ায় জগতে দলীয় হরিহীর শেখ
মুক্ত হব খোঁজা মোর মৃত্যুর দ্বারে রুদ্ধ করিত দেবে চিরকাল নয় নারী হত্যা মহাপাপ দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা পিশাচী নয় তোর কোন অপরাধ অপরাধী নহেতু মথুরার প্রজা যত মানে অপরাধ এই অবোধ কংসর অতি সত্য কথা মহাৰাজ এনে কাৰ্য অতি অশুভন নিজ ভক্তিক হত্যা কৰি কলংকৰ কালিমা আনি কিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিব খুজিছা এনে কাৰ্য কৰা যদি জগতত বীৰৰ সমাজে হত মুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে নালাগে বহুতে বিলম্বই বিলয় বিঘিনী তোমার কথাই খসা তোমার কথাই খসা রাজাময় সর্বশক্তিমান জেনে ঈশ্বর তেনেই বিধান এইভাবেই দৈয়কি করিম সংহার আর পশুত সম্ভাল তোরে দৈয়কির গরিবজাত অষ্টম সন্তানে কিবা তোরে কংসর হতাই মরণ আজ দৈয়কি তই মৃত্যুর কারণে সাজু আছো দাদা সাজু আছো প্রতি মুহূর্ততে কিন্তু দাদা ধরব জানিবা তুমি মহাশক্তিমান তথাপিতো দেখা পায় আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা শিৱাৰ দৰে কপিছা ভয় দৈৱকী মৃত্যুৰ বাবে বিচলিত নহয় তেনিও হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমিহে মহাবীৰ শ্ৰেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ কাৰ্য অতি অশুভ ভাবিষ্য মহোদয় ভাবিছো মহাৰাজ আছে মোৰ অন্য এক উপায় কি উপায় মহাৰাজ দৈৱকীও থাকিব জীয়াই মহাৰাজ তোমাৰো কোনো অনিষ্ট নহব অৰ্থাৎ কৰজোৰে মই কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান
অসম্ভৱ নয়কীৰ প্ৰাণ মানে কংসৰ মৰণ আৰু কংসৰ মৰণেই নয়কীৰ জীৱন তার পরিবর্তে মহারাজ দৈবকীর গর্ভজাত প্রতিটি সন্তান ভূমিষ্ঠ হওয়ার লগে লগে এটি এটিকৈ তোমার হাতত মই করি অর্পণ কৰিছি হতক নিজ কন্তক হবা তুমি আপন ইচ্ছামতে অসম্ভৱ স্বামী নজনাবা তেনেকুৱা প্ৰাৰ্থনা পৃথিৱীৰ দেৱে সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী বিশ্ববসুদেৱ আৰিবানে পালিব প্ৰতিজ্ঞা আৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপো আপত্তি তোমাৰ মুখলৈ চাই দিব পাৰো মই ভক্তি দৈয়কীক ভক্তিধর নরপতি তুমি আর্চিত পচা মাথু আমি দুর্বল আমার পড়া তোমার প্রবল শক্তিরে প্রত্যেক মুহূর্ততে কাঢ়ি নিব পারা জীবা আছে সকলো আমার কিন্তু মহারাজ মিছা মই নকওঁ কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য আকাশৰ গ্ৰহ নক্ষত্ৰ স্বামী স্পৰ্শ কৰি অৰ্থান্তি দিন দেশ পুনৰবাৰ মই কৰিছো প্ৰতিজ্ঞা পৰন্ত বসুদেৱে পৰিব অংগীকাৰ আজিৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্নশীল নিজ সন্তানৰ নিজকে কৰাকৈ প্ৰস্তুত কালকেতু হত্যা করা ধ্বংস করা ক্ষমা নাই দয়া নাই বুঝক জগতে আজি কংসৰ ক্ষমতা কংসৰ শক্তি কংসৰ পৰাক্ৰম ইমান পাপী পাপী প্রভু তুমি কোথ যিদিনাই শুনিলো সেই ভীষণ দৈৱবাণী
দয়কির গারে হাজার অষ্টম সন্তানে সংহার করিব মুখ বলে অবলীলাক্রমে সেদিনের পরাই অতিকে চঞ্চল কালকেতু মহারাজ হব পারি জানো দয়কির গারে হাজার অষ্টম সন্তান প্রাণ বৈরি মোরে নাই মহারাজ মনমোর অতিকে ব্যাকুল অতিকে অস্থির কালকেতু মহারাজ নৃত্য গীতর করা আয়োজন নৃত্য গীতর করা আয়োজন ভাল মহারাজ কালকেতু দিয়া পুরা দিয়া পুরা দিয়া কালকেতু উত্তম আয়োজন উত্তম আয়োজন পুরা দিয়া কালকেতু মহারাজ হঠাৎ নৃত্যগীত বন্ধ করে রাখিও মহারাজ হৌয়া
এতিয়া দৈৱকীৰ গৰ্ভজাত সন্তান বধ কৰি এই দেৱ শিশুক নিজ কণ্ঠক খোৱা তুমি নিজ ইচ্ছামতে দৈৱকীৰ গৰ্ভজাত সন্তান দিয়া দিয়া বসুদেৱ দিয়া সন্তান দিয়া দিয়া বসুদেৱ সন্তান দিয়া দিয়া সন্তান দিয়া 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 সন্তান দিয়া দৈৱকীৰ গৰ্ভজাত সন্তান সংহাৰী দানবৈৰী আহিলিহেঁতেন যদি কংসৰ পাহত মিত্ৰৰূপে তই অকৰুণেৰে লালন পালন কৰি প্ৰদানিলোহেঁতেন মথুৰাৰ ৰাজী সিংহাসন কিন্তু নাহিলি তই মিত্ৰৰূপে কংসৰ পাহত আহিলি তই দানবৈৰী হৈ তই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নহয় ই দৈৱকীৰ প্ৰথম সন্তান প্ৰথম সন্তান হয় মহাৰাজ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান ইটো মোৰ চেনেহৰ ভাগিন ইটো মোৰ চেনেহৰ ভাগিন বসুদেৱ ননীৰ পুতলা সদী এই কোমল শিশুটি কিছে সুন্দৰ কিছে তাৰ আকুল চাৱনী যোৱা লৈ যোৱা বসুদেৱ তোমাৰ প্ৰথম সন্তান মোৰ চেনেহৰ ভাগিন ইয়াক মোৰ নাই প্ৰয়োজন ইয়াক মোৰ নাই প্ৰয়োজন ইয়াক মোৰ নাই প্ৰয়োজন যোৱা লৈ যোৱা তোমাৰ প্ৰথম সন্তান কংস কি বুঝিবি তই দেবতার হরযন্ত্র অষ্টমী প্রথমেই অষ্টম প্রথমেই অষ্টম আর অষ্টমী প্রথম প্রথমেই অষ্টম অষ্টমী প্রথম অষ্টমী প্রথম প্রথমেই অষ্টম অষ্টমী প্রথম প্রথমেই অষ্টম অষ্টমী প্রথম প্রথমেই অষ্টম আর অষ্টমী প্রথম জানবি নিশ্চয় পুনর্কয় দৈববাণী অষ্টমী প্রথমেনু প্রথমে অষ্টম তথাপি তো কংসই প্রথম সন্তান মুক্তি দিছে কিন্তু অষ্টম সন্তান জন্মৰ মাত্ৰে দুৰ্দিবাজিৰ দৰে নিষ্ঠুৰ কংসৰ হাতত যোৱা বসুদেৱ লৈ যোৱা তোমাৰ প্ৰথম সন্তান ইয়াক মোৰ নাই প্ৰয়োজন মহাৰাজ আপুনি মহান আপুনি উদাৰ আপোনাৰ মহানুভৱতা দেখি আজি মই অতিকৈ আনন্দিত আপোনাৰ এই সুব্যৱহাৰৰ বাবে বাঁহী বিয়াৰ দিনা কৰা অপমান চিৰকাল বিস্মৃতিৰ অতল গহ্বৰত বিলীন হৈ গ'ল
মই সপোন দেখিছো নেকি? সপোন নহয়, এবার বাস্তব। লৈ যোৱা তোমাৰ প্ৰথম সন্তান ব্যাকুলতাৰে বাচ্চাই থকা অগ্নিৰ কোলাত তুলি দিবা তোমাৰ প্ৰথম সন্তান। ভাল মহারাজ। কালকেতু মহারাজ, তোমালোকে ভাবা নেকি যে কংসৰ হৃদয়ত দয়া নাই, মমতা নাই? কংস একেবাৰে নিষ্ঠুৰ অত্যাচাৰী। নয়। কিন্তু তোমালোকে নাজানা যে এই কংসৰো এখন বহল হৃদয় আছে, আছে মহারাজ, স্নেহ আছে, আছে মহারাজ, মমতা আছে। আছে মহারাজ। সেইবাবেই দয়কীৰ গাৰ্ভজাত প্ৰথমৰ পৰা সপ্তমলৈকে সকলো সন্তানক মই মুক্তি দিছো। মহারাজৰ উত্তম বিচাৰ। কিন্তু কালকেতু মহারাজ, দৈৱবাণী কয় প্ৰথমেই অষ্টম আৰু হেনো অষ্টমী প্ৰথম। গতিকে তীক্ষ্ণ দৃষ্টি গৰিমা নিক্ষেপ দেৱঋষি নাৰদে কৈ যায়, বৃদ্ধ পিতৃ মোৰ উগ্ৰহেন আৰু যত মানে মথুৰাৰ প্ৰজা সকলোৱে কংসতে নিধনৰ বাবে কৰিছে ঘোৰ ষড়যন্ত্ৰ। নয়। সেইবাবে শুনা, বৃদ্ধ পিতৃ মোৰ উগ্ৰহেনক হাতে গলে জিনজিনি লগাই অন্ধকার কারাগারত নিক্ষেপ করা। বাহুদেব দয়কীর সন্তান বিলাকক তীক্ষ্ণ দৃষ্টি গরিমা প্রদান আর বহুদেব দয়কী অন্ধকার পুতহালত নিক্ষেপ করা। আদেশ যদি কৰে, যদুপুৰী যাদৱ সকলৰ গাঁৱতে জুই লগাই দিওঁ। জুই লগাই দিয়া। সিহঁতৰে শস্য চামোলা কুঞ্জ কুটিৰ জ্বলি উঠকে চমকি উঠ। চমকি উঠ। সিহঁতৰে পুত্ৰ কন্যা চকুৰ আগতে দগ্ধ হওক। আকাশ জুৰি কান্দোনৰে ৰুলুঠ বলয়ৰে ঘণ্টা বাজি উঠকে বাজি উঠকে বাজি উঠ। আর সেই বিশ্বপ্লাবিত লেলিহাম অগ্নিশিখা টপ টপ করে জ্বলি উঠ। এই অপূর্ব দৃশ্য দেখি মোর ক্ষুধাতুর বিপহক্ত দানবাত্মা তৃপ্ত হই আনন্দ নৃত্য কর নৃত্য কর নৃত্য কর। হজে মোর হাহনৰ বিৰুদ্ধে অকুৰ মই বাৰু কি কৰিব পাৰিব কুৰ। বৃদ্ধ পিতৃৰে টোপাল চকুৰ পানীৰে নিষ্ঠুৰ শিলাময়ী কংসৰ যদি অন্তৰ গলাব পাৰিলেহেঁতেন। মহারাজ মহারাজ বুলি তুমি মোক কিয় লাজ দিছা? সি যে আজি শাসনভাৰ মোৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল। মই যদি মথুৰাৰ ৰজা হৈ থাকিলোহেঁতেন, মথুৰাৰ প্ৰজাবিলাকৰ চকুলোৰ ধাৰা বব নালাগিলেহেঁতেন। মহারাজ মহারাজ
সঁচাকৈ মথুৰা আজি অৰাজক কঠোৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত যাদৱ কুলৰ নেতা বসুদেৱ আজি বন্দী ন্যায় আজি ন্যায় বিচাৰি পাবলৈ নাই ন্যায় বিচাৰি যদি কোনোবা প্ৰজা ৰজাৰ সন্মুখলৈ যায় তেতিয়া মহাৰাজ নিজেই সৰ্বহাৰা সৰ্বশান্ত হৈ চকুৰ পানী টুকি টুকি উলটি আহিব লাগে মহাৰাজ সকলো মথুৰাবাসী মই আপোনাক কৰজোৰে কৰিছো মিনতি আপুনি এবাৰ নিষ্ঠুৰ কংসক ভালদৰে বুজাই চাওক একো লাভ নাই আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন ৰজাৰ নিবেদন ৰজাই যদি কাণ পাতি শুনিলেহেঁতেন বৃদ্ধ উগ্ৰসেনে আজি বন্দিত্বৰ জীৱন অতিবাহিত কৰিব নালাগে মহন্ত সম বসুদেৱ আৰু দৈৱকীৰ বিনা অপৰাধে এটি এটিকৈ হাতুতি সন্তানে স্বৰ্গ পথে কৰিছে গমন আজি মহাৰাজ উগ্ৰসেনৰ অনুৰোধ এটি সামান্য প্ৰজায়ো মানিব নিবিচাৰে মানিব নিবিচাৰে মহাৰাজ যোৱাকালি সামাজিকত জানিব পাৰিছো ভগৱান নাৰায়ণে হেনো আমাৰ যদুবংশত জন্মগ্ৰহণ কৰিব আৰু মহাৰাজ তাৰ লগে লগে মনত পৰিছে সেই দৈৱকীৰ বিবাহ কালত হোৱা দৈৱবাণীৰ কথা আজি মোৰ এটি পুত্ৰৰ কল্যাণ যদি সমগ্ৰ বিশ্বৰ সহস্ৰজনৰ কল্যাণ হওক তেন্তে তেন্তে সেই পুত্ৰৰ ধ্বংসত মই আনন্দ কৰিব মথুৰাবাসী আজি জৰ্জৰিত বিনা কাৰণত আপোনাৰ নিচিনা প্ৰজাবৎসল নৃপতিৰ শাসনৰ পৰা আজি মথুৰাবাসী বঞ্চিত ভগৱানৰ ওচৰত কৰজোৰে কৰিছো কাকুতি ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক মই আৰু জীয়াই থাকিব নিবিচাৰো মৃত্যুৱে আজি মোৰ বাবে অমৃত সদৃশ প্ৰজা পালক ৰজা মই আছিলো এদিন মথুৰাৰ প্ৰজাসকলৰ যান্ত্ৰণা দেখি হাহাকাৰ হাহাকাৰ কৰি উঠে আজি উগ্ৰসেনৰ হৃদয় আজি মোক বাৰ্ধক্যই কুঙা নকৰাহেঁতেন শৰীৰত ডেকা কালৰ তেজ থকা হলে বিদ্ৰোহী কুলাঙ্গাৰ কংসৰ বিৰুদ্ধে
বিরুদ্ধে মই বিদ্রোহী কংসর বিরুদ্ধে মই চিরদিন সিংহারে গুজরি কুমারী কুলাঙ্গার পুত্র বুকুত মুক্ত অখিমাই বহুয়াই কিন্তু 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 আজি মই নিরুপায় এটি সামান্য শিশুৰ দৰে অসহায় তিৰোতাৰ দৰে জীৱন নিৰ্বাহ মই কৰিব লগা হৈছে অকুৰ। মহাৰাজ মহাৰাজ এই সকলোবোৰ মাথো নিয়তিৰ লীলা। পিতাক এই কুমন্ত্ৰণ আনিবলৈ আহিছা। তোমালোকে যিমানেই ষড়যন্ত্ৰ নকৰা লাগে সিমানেই এই কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলিব লাগিছে। তোমালোকৰ দৰে কংসৰ ৰাজন্তপুৰত আজি স্বয়ং জয় লক্ষ্মীও বন্দিনী পিতা। কংসৰ ভয়ত আজি স্বয়ং বিধাতায়ো অতি সাৱধানে বিধিলিপি লিখিবলৈ বাধ্য পিতা। কংস, মই তোৰ মই মতালিৰ কথা শুনিব নিবিচাৰো। কংস, তই মোক অলপ শান্তিত থাকিব দে। তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই শুনাবই লাগিব। শুনা পিতা, যিদৰে তৈয়কীৰ ভৈষাত এটি এটি কৰি যতি অজান শিশুক মই পাতত আচাৰি আচাৰি হত্যা কৰিলো, ঠিক সেইদৰে তৈয়কীৰ ভৈষাত অষ্টম সন্তানটিক যিদিনাই ইহ জগতৰ পৰা বিদায় দিব পাৰি সেইদিনাই মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব পিতা। মোৰ সেই শুভদিন প্ৰায় সমাগত। তৈয়কীৰ আসন্ন প্ৰসৱৰ কাল অতি ওচৰত পিতা। সুদেৱ দৈৱকীৰ দুখ কিয় কংস? কি দুখে আজি সিহঁত বন্দিত্বৰ জীৱন কটাব লগাত পৰিছে? কেৱল বন্দীয়েই নহয় পিতা, প্ৰহৰীৰ সতৰ্ক দৃষ্টিত দুয়ো শৃংখলাবদ্ধ। কোনো চিন্তা নকৰিবা, কংসৰ প্ৰাণবৈৰী আগমনৰ উদ্দেশ্যে যথাযোগ্য আদৰ অভ্যৰ্থনাৰ মই কৰিছো আয়োজন। আৰু তাৰে নিমিত্তে শত সহস্ৰ প্ৰজা, শত সহস্ৰ ৰথী আৰু মহাৰথীয়ে প্ৰহৰীয়ে বিনিদ্ৰ ৰজনী যাপন কৰিছে পিতা। মই তোমাক এই শুভ সংবাদ দিবলৈহে আহিলো। মই এতিয়া আহিলো পিতা। মহারাজ, মথুরার ভবিষ্যৎ আন্ধার নে পোহর। মহারাজ, ই যে অতি জটিল প্রশ্ন। বুঝ করো মথুরার ভবিষ্যৎ পোহর
পোহৰে বিশাল অন্ধকার আজি এই নন্দৰ হিয়া জানো কোন দিনাখন পোহৰাব ঈশ্বৰে তাকেই ভাবি আজি কতদিন মই কাটিছো অন্ধকাৰ ৰাতি নাথ নকৰিব অস্থিৰ অবলা অস্থিৰ কৰা নাই প্ৰিয়ে মই নিজেই অস্থিৰ অকস্মাতে মন মোৰ হয় চঞ্চল মাত্ৰ পুত্ৰৰ মুখ চাবৰ হেতু প্ৰিয়ে হয় না পুত্ৰহীনা বুলি হাঁহিছে আজি মোক এই জগতে নাজানো নাজানো আমি কি দুখে দুখী হলো ই সকলো লীলা আমি একচিত্ত মনেই প্ৰভুক প্ৰাৰ্থনা কৰিলেই পুত্ৰৰ লাভৰ হেতু নিশ্চয় প্ৰভু আমাৰ প্ৰতি চকু মেলি চাব প্ৰিয়ে ব'লা এতিয়া আমি গৈ প্ৰভুক প্ৰাৰ্থনা কৰোঁগৈ বলক নাথ অকস্মাতে হাতৰ শিকলি মোৰ পৰিল তুলসী কোনে আহি মোক কৰি দিলে মুক্তিৰ বিধান বাহিৰত দুপানে পিতা শিল বৰষুণ সৃষ্টি যেন ধ্বংস হয় এই মুহূৰ্ততে ভিতৰত আছো মাত্ৰ আমি দুই আছো যেন দুই আমি সৃষ্টি হ'ব অন্ধকার কারাগারিত ইউজেন হলেবে দেবর মন্দির রাখি রাখি ফুলর পূজা ধূপ দীপ চন্দনের ফাঁকি আহে চতুর্দিকে করে
ৰত্ন দিলো উপহাৰ কত পুত্র তোমার কি পৈন্য দৈবকী দৈবকী এইয়া তোমার পূর্ব জন্মের সাধনার ফল বিশ্বর সকল জ্যোতি করি সমাহার যি তুমি ভুবন বহন দেখাইলা আমার আজি আজি বৈকুণ্ঠের দৈবকী সহস্র জনম তুমি করিলা সার্থক তুমি হেনি বিশ্বজ্যোতির হবলৈ পাই আমি জনক জননী কি সাধ্য আছে আমার ক্ষুদ্র আমি অতি ক্ষুদ্র হে মহান হে কল্যাণময় নিজ গুণে তুষ্ট হৈ পৰখি করুণা ধারা ধারাখারে আজি নিজ হাতে মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰভাৱে তুমি মোক ধৰিলা সাৱটি মাতৃভাৱে ললো মই বুকুত সুমুৱাই খামৰা খামৰা তোজো চকু সাত মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে নয়নৰ মণিৰূপে মোৰ বুকলৈ অহা পুনৰবাৰ স্থিতি লোৱা দৈৱকীৰ কোলা বংশৰ প্ৰদীপ মোৰ স্বদেশত তিনা দৈৱকীৰ শিৰাই
হীৰাই কি যে ঢালি দিলাম আজি অমৃতৰ ফুট সঞ্জীৱিত হল মৃত প্ৰাণ দিয়া দৈৱকী মোকো দিয়া সৌভাগ্যৰ ভাগ লবলৈ প্ৰাণ ভৰি পুত্ৰ কামা কান্দে আজি দৈৱকীয়া পুত্ৰ মুখ আজি তুমিও কান্দা কান্দি কান্দি চকুলোৰে মজিয়া ধোৱা ভাবা সেই ৰাক্ষসী মুহূৰ্ত খন্তেক পিছতে হ'ব উপস্থিত কি দৈৱকী কিয় বাছা জন্ম নিলি দৈৱকীৰ গৰ্ভে কিবা হেতু চিতি ললি দৈৱকীৰ কোলাত আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ খাও লাগি আজি জ্বলি যায় পুৰি যায় সোণৰ সংসাৰ নাহিলি কেলে সোণ দীৰ্ঘজীৱী হৈ সোণৰ পুতলি যাদু কিয়নো আহিলি এই দুখনিৰ গৰ্ভ ভাই আছে শত্ৰু মোৰ ৰাতি দিনে মেলে চৰ পলুৱাই থং কোন দিশে উপায় দিয়া দৈৱকী কিবা দৰে ৰক্ষা কৰে আমাৰ বংশৰ প্ৰদীপ ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান তোমাৰ বুকুত সোমোৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা তুমি গকুলৰ ফালে গকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদাৰ বুকুত মেলা আছে সকলো দুৱাৰ নিদ্ৰামগ্ন সকলো প্ৰহৰী যোৱা শীঘ্ৰে আনাগৈ যোগমায়াক পুত্ৰ সলাই আনাগৈ যোগমায়াক পুত্ৰ সলাই আনাগৈ যোগমায়াক পুত্ৰ সলাই শুনিলা নহয় দৈৱকী দৈৱবাণীৰ কথা তিয়া মোক পুত্ৰক তোমাৰ যাওঁ মই গকুলৰ দিশে দৈৱকীয়া পুত্ৰ মুখ পুত্ৰ মুখ জগতৰে বাপ জগতৰে বাপ দুখনিৰ কৈতে ৰাখো কৈতে ৰাখো লুকুৱা গনে গৰজে ঘন তুলে লয়া নাৰায়ণ বসুদেৱ চৰে নন্দৰ কিহে বসুদেৱ চৰে নন্দৰ কিহে দেখিয়া সহস্ৰৰ
ভিজে প্রভু নারায়ণ দেখিয়া সনল ভিজে প্রভু নারায়ণ ভরায়ে ধুইলে সত্য হিরে গগনে গরজে ঘনে ঘন যমুনার কুল দেখি উর্মির বসুদেব ভয় ভইলা মনে বসুদেব ভয়ে ভইলা মনে অষ্টম হস্তনে হংকার করে পতক বলিল ক্রমে দৈপকীর গর্ভজাত অষ্টম হস্তনে হংকার করে পতক বলিল ক্রমে দৈপকীর গর্ভজাত অষ্টম হস্তনে হংকার করে পতক বলিল ক্রমে দৈপকীর গর্ভজাত অষ্টম হস্তনে হংকার করে পতক বলিল ক্রমে দৈপকীর গর্ভজাত অষ্টম হস্তনে হংকার করে পতক বলিল ক্রমে দৈপকীর গর্ভজাত অষ্টম সন্তানে অঙ্গার করিব তোক বলিল ক্রমে
দয়কির গরিব জাত অষ্টম সন্তান কঙ্কল প্রাণবৈরী নয় এটিও হব নোৱাৰে এটিও হব নোৱাৰে এটা সামান্য শিশু শিকিবক নিধন কৰিব পাৰে এই মথুৰা অধিপতি কংস নিধন কৰিব পাৰে দৈপকীর গর্ভজাত অষ্টম সন্তানে অঙ্গার করিব তোক অবলীলা ক্রমে দৈপকীর গর্ভজাত অষ্টম সন্তানে অঙ্গার করিব তোক অবলীলা ক্রমে অঙ্গার করিব তোক অবলীলা ক্রমে গর্ভজাত অষ্টম সন্তানে অহংকার করিব তোক অবলীলা ক্রমে দৈপকীর গর্ভজাত অষ্টম সন্তানে অহংকার করিব তোক অবলীলা ক্রমে দৈপকীর গর্ভজাত অষ্টম সন্তানে অহংকার করিব তোক অবলীলা ক্রমে অহংকার করিব তোক অবলীলা ক্রমে অহংকার করিব তোক অবলীলা ক্রমে অহংকার করিব তোক গঠন আর ভ্রমণ যদিওবা জগতৰ জীৱ যত মানে সকলোৱে নিদ্ৰাৰ কোলাত মহাসুখে কৰে বিচৰণ কিন্তু দুৰ্ভগীয়া কংস নাই তোৰ কপালত সেই সুখ ভোগ দুঃখ ফেনানিচিন শান্তিৰ কোমল শয্যা অশান্তিৰ কন্তকেহাই সিও আজি হল কন্তকী লওঁ বুলি নিদ্ৰা কাশ্ৰয়
দৈশিক মদিলেও দেখা পাও কৃতান্ত হদ্রিক্ষেই হীরা তুলমি থকা দেখিল তরোয়াল দৈপকে গায়ে হজাতে অষ্টম সন্তান সংহার মূর্তিরে সংহার মূর্তিরে প্রকৃতি পুনঃ শান্তরূপ করিলে ধারণ জৌনকি সাবল এবার মহারাজ মই আপোনাৰ শ্ৰী চৰণৰ ডাউকে কালকিটো মোৰ বিশ্বাস নহয় তই কালকেতু নহয় হয় হয় মহাৰাজ মই আপোনাৰ শ্ৰী চৰণৰ ডাউকে কালকিটো তই দয়কীৰ গৰ্ভজাত অষ্টম সন্তান তই কালকেতু নহয় তই দয়কীৰ গৰ্ভজাত অষ্টম সন্তান মহাৰাজ মই দয়কীৰ গৰ্ভজাত মহারাজ মহারাজ নহয় 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 মহারাজ 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 মই আপোনাৰ শ্ৰী চৰণৰ ডাউকে কালকিটো আরিশো আরিশো বাহিৰত কোন অঘা বকা পলম্ব যত আমাৰে হেনাৰী সকল আজি অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী তিথি আজি মোৰ প্রাণবৈরী জন্মিছে ধরার জন্মিল ভয় কি মহারাজ দৈত্যবাণী দেবর্ষি নারদর অবিশ্বাস বাণী মনত আসে আসে মহারাজ বিশ্বধ্বংসকারী মহাকাল কংসময় মোৰ হাতত দৈত্যবাণী বিফল হব কিন্তু 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 এতিয়াও জীয়াই আছে নাই নাই মহারাজ সি মৰিছে নাই অসম্ভৱ কংসৰ প্ৰাণবৈৰী ইমান সহজে মৰিব নোৱাৰে কিন্তু দেৱতাবিলাকে মহাৰাজৰে শুভাকাংক্ষী নহয় কেৱল মহাৰাজকে পতন কৰিবলৈ চেষ্টা কৰিছে কিন্তু এই কালকিটোকে পতৰিত কৰিব পৰা নাই তাৰ নিমিত্তে যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে তাকে এই কালকিটোৱে হত্যা কৰিছে উত্তম উত্তম কাৰাগাৰলৈ গৈছিলো অতিমাত্ৰ শিলৈ কিজানি কোনোবা শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তাক তাক মাতৃৰ কোলাৰে পৰা আচুৰানি চিৰত আচাৰি আচাৰি হত্যা কৰিলা নয়তৰা মহাৰাজ মূৰ্খ অপুৰুষ কিন্তু মহাৰাজ শত্ৰু এতিয়াও উপজা নাই নাই এই যে মাতৃৰ গৰ্ভৰে অন্তৰালত বহি মোলৈকে চাই চাই খিল খিলকৈ আহিব লাগিছে মহাৰাজ তাক মাতৃৰ গৰ্ভ ফালি আজুৰি আনি মহারাজ সি যে দৈপকীৰ পুত্ৰ নহয় এক কন্যা সন্তানে দৈপকীৰ গৰ্ভজাত অষ্টম সন্তান পুত্ৰ নহয় কন্যা কন্যা নাই নাই
এও দেবতার চালনা ওলা ওলা নিজে গইময় চাই বাহুবয় মহারাজ 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 Sok Maharaji, ek deep lip kanya hantame. Utrai hau, ah, kenai hau. দয়কীর গর্ভজাত অষ্টম সন্তান এ দয়কী সন্তান দে কাল শিশুর তেজেরে বহুদিনিয়া ইহ বলুয়া নিদিও দাদা নিদিও দে দৈপকী সন্তান দে নিদিও কেতিয়াও নিদিও এটি কয় ছয়টি শিশুক নিষ্ঠুৰভাৱে আচাৰিত মাৰি পেলালা তথাপিও একো কোৱা নাছিলো কিন্তু সেয়াটো ছোৱালী সেই জীৱন আচল পাতি ভিক্ষা মাগিছো দাদা ইমান নিষ্ঠুৰ নহবা দাদা জীবন ভিক্ষা দান দিয়া দাদা সুন্দর অভিনয় এরুতাল সকল পানিরে কঙ্খ কর্তব্য বিমুখ করিব সন্তান দে দৈপকী সন্তান দে নিদিও দাদা কঙ্খক তই এটিও পালি সন্তান দে তোর ওপৰত থাপ বহি কঙ্খই ৰং চাবনি বিচাৰে তোমাক ইমান নিষ্ঠুৰ হ'বলৈ কেতিয়াও নিদিও দাদা কেতিয়াও নিদিও দয়কীর গর্ভজাত অষ্টম সন্তান কঙ্খর নারবাইরে তোমাক ইমান অত্যাচাৰী হ'বলৈ নিদিও দাদা কি হল মহোদয় তুমি দেখুন
গস্তৰ মূৰ্তিটোৰ দৰে একেথৰে চাই থাকিলা অন্তে সৌভাগ্য ভূমিলৈ চোৱা তোমাৰ এই সন্তানটিক মই কিদৰে পাততা চাৰি আচাৰি হত্যা কৰিব এই দুই চক্ষুৰে মই 6টি সন্তানৰ মৃত্যু দৃশ্য চাইছিলো চাম আজিও মই সেইদৰেই চাম মই প্ৰস্তুত কংস মই প্ৰস্তুত আকাশৰ দেৱতা পৃথিৱীৰ মনুষ্য কোনে আজি এই কন্যা শিশুটি মোৰ হাতৰ পৰা ৰক্ষা কৰে ৰক্ষা কৰে ৰক্ষা কৰে কোন মূৰ্খ কংস দেৱীময় যুগমায়া নিচিনিলি তই সংসাৰ কৰিব মোক কিবা সাধ্যটোৰ মিছা মিছা চেষ্টা পিঠা হ'ল সকলো যতন মাজ নিশা যতে ততে উপজিছে প্ৰাণ হত্যাটোৰ মৃত্যুটোৰ বাৰিষাৰ বেগৱতী নৈ কিদৰে ৰধিবি মূৰ্খ বালিৰ ভেটাৰে কিদৰে ৰধিবি মূৰ্খ বালিৰ ভেটাৰে কিদৰে ৰধিবি মূৰ্খ বালিৰ দেৱতাৰ তীব্ৰ গঞ্জনাই শক্তিশাল সমবিন্দে কংসৰ শৰীৰ জ্বলি গল কংসৰ সমস্ত শৰীৰ চতুৰ্দিশে কয় দেৱতাৰ জয় কংসৰ পৰাজয় কালকেতু মহারাজ দিয়া মোক বহুত আশ্ৰয় মহারাজ